নমস্কাৰ এলিফ নলেজৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আমি ৰিজনিঙৰ প্ৰথম পাৰ্টটোত সিম্প্লিফিকেশ্যনৰ ধাৰণা আৰু ইয়াৰ কেইটামান অতি বেসিক কুৱেশ্যন আলোচনা কৰিছিলোঁ। এতিয়া আমি সিম্প্লিফিকেশ্যনৰ সেকেন্ড পাৰ্টটোত কেইটামান টফ কুৱেশ্যন আলোচনা কৰিম, যিকেইটাৰ পৰা আপোনালোকে নতুনকৈ বহুত কিবা কিবি শিকিব পাৰিব। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোলৈ এটা সৰু অনুৰোধ, যিসকলে ভিডিঅ'টো নতুনকৈ চাই আছে বা চেনেলটোলৈ নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ভিডিঅ'টো ভাল লাগে তো প্লিজ লাইক কৰিবলৈ নাপাহৰিব। তো আপুনি যদি যিকোনো গভৰ্ণমেণ্ট জবৰ কাৰণে সাজু হৈ আছে তেনেহ'লে ৰিজনিং জনাটো আৱশ্যকেই। তো সিম্প্লিফিকেশ্যনো এই ৰিজনিঙৰ এটা পাৰ্ট যিটো জনা অতিকৈ আৱশ্যক। তো বলক আমি পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰিজনিঙৰ পাৰ্ট 1তকৈ এইটো পাৰ্টৰ কুৱেশ্যনবোৰ অলপ টাফ হ'ব, তো আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। তো প্ৰথম কুৱেশ্যনটো হৈছে 2 divided by 2 plus 78 divided by 88, ইয়াত 2 তলত ডিভাইডেড আছে 6 প্লাছ আকৌ 2 মাইনাছ 14 ডিভাইডেড বাই 9। তো এইটো প্ৰশ্নৰ উত্তৰ আপোনালোকক বাছি ল'ব লাগে। চাওক এই গোটেইখিনি ফ্ৰেকশ্যনত আছে, ইয়াত ফ্ৰেকশ্যনত আছে আৰু এই হোল নাম্বাৰ আছে ইয়াত, আৰু এইখিনি প্লাছত আছে। তো এইটোৰ আপোনালোকক শুদ্ধ উত্তৰ যিটো সেইটো আপোনালোকক বিচাৰি উলিয়াব লাগে। কেনেকৈ কি কৰিব, তো প্ৰথমতে চাওক ইয়াত আমাক ফ্ৰেকশ্যনত দি আছে, ভগ্নাংশত আছে, বাকীখিনি হোল নাম্বাৰেই আছে। এইটোত প্ৰব্লেম নাই, কিন্তু প্ৰব্লেম আছে এইটোত। তো প্ৰথমতে আপোনালোকক কৈ থৈ দিওঁ, এনেকুৱা মেথছ সদায় তলৰ পৰা ষ্টাৰ্ট কৰিব, তেতিয়াহে আপোনালোকে ইয়াৰ যি সঠিক উত্তৰ তালৈকে উপনীত হ'ব পাৰিব। তো আপোনালোকে এইখিনি কেনেকৈ বুজি পাব, তো বলক মই আপোনালোকক একেবাৰে ট্ৰিক দেখাই আছোঁ, একেবাৰে সহজ সৰল ট্ৰিক। যদি কোনো নাম্বাৰ ইয়াত এটা হোল নাম্বাৰ দি আছে, ধৰকচোন ইয়াত 1 দি আছে, তলত 2 দি আছে, 1 ডিভাইডেড বাই 2, তাৰপিছত 3 ডিভাইডেড বাই 4। এনেকুৱা ভগ্নাংশক যেতিয়া সৰু কৰিব লাগিব, এই ভগ্নাংশৰ যেতিয়া উত্তৰ ওলাব লাগে, তেতিয়া কি কৰিব লাগে, এই ওপৰৰ অৰ্থাৎ বাহিৰৰ নাম্বাৰটোৰ লগত এই বাহিৰৰ নাম্বাৰটো মাল্টিপ্লাই কৰিব লাগিব, অৰ্থাৎ পূৰণ কৰিব লাগিব। যে আমি 1 আৰু 4 যদি পূৰণ কৰি কিমান পাম, এনচাৰ 4 পাম। আৰু এই 4টো সদায় ওপৰত যাব, এইটো মনত ৰাখিব। এইটো বাহিৰটো সদায় ওপৰত যাব, তো এইটো ওপৰত, তাৰপিছত ডিভাইডেড বাই 2 আহিব, ডিভাইডেড বাই, তাৰপিছত এই ভিতৰটোৰ লগত ভিতৰটো মাল্টিপ্লাই হ'ব আৰু এইটো তলত আহি যাব, এইটো মনত ৰাখিব। তো 2 আৰু 3 যদি আমি পূৰণ কৰোঁ তেনেহ'লে 6 পাম। তো এনেকুৱা ভগ্নাংশ থাকিলে এনেকুৱা হ'ব। কিন্তু যদি ভগ্নাংশ নাথাকে, যেনেকুৱা ইয়াত দি আছিলে, ইয়াত যে দি আছে 2 ডিভাইডেড 14 ডিভাইডেড বাই 9 এনেকৈ দি আছে, ইয়াততো ভগ্নাংশ নাই, এইটো হোল নাম্বাৰ। তো এনে চিটুৱেশ্যনত কি কৰিব, চাওক ইয়াত দি আছে 2 14 ডিভাইডেড বাই 9, এইটো হোল নাম্বাৰ। ইয়াত এটা কথা মনত ৰাখিব, যদি কোনো হোল নাম্বাৰত এনেকুৱাকৈ থাকে আৰু তাৰ তলত ভগ্নাংশ থাকে আৰু তাৰে উত্তৰ যদি বাছি উলিয়াব লাগে বা বিচাৰি উলিয়াব লাগে, তেতিয়া এই 2ৰ তলত বা এই নাম্বাৰটোৰ তলত 1 আছে বুলি আমি ধৰি ল'ব পাৰোঁ। তো এতিয়া আমাৰ এইটো ভগ্নাংশলৈ ৰূপান্তৰিত হৈ গ'ল বা ফ্ৰেকশ্যন হৈ গ'ল। এতিয়া আমাৰ এইটো ৰুলছ আমি ইয়াত এপ্লাই কৰিব পাৰোঁ। 2ৰ লগত 9 মাল্টিপ্লাই কৰিলে আমি কিমান পাম, সেইটো ওপৰত যাব, 18 হ'ব, আৰু এইটো ডিভাইডেড বাই এইটোৰ লগত এইটো, অৰ্থাৎ এইটো 14 আহিব। তো ইয়াতে আপোনালোকক কৈ থৈ দিওঁ, এনেকুৱা চিটুৱেশ্যনত যদি এনেকুৱা থাকে, এইটোৱে আকৌ লিখি লৈছোঁ, 2 আছিলে, 14 ডিভাইডেড বাই 9 আছিলে। তো ইমান ডাঙৰ চিটুৱেশ্যন কৰাতকৈ ডাইৰেক্ট এইটোক পূৰণ কৰি দিলেই হ'ল। এইটো পূৰণ কৰি দিলে কিমান হ'ব, লাষ্টৰটোৰ লগত এইটো মাল্টিপ্লাই কৰিলে 18 পাম, ডিভাইডেড বাই যিটো এইটো ওপৰত গুচি গ'লে এইটো গুচি যাব, 14টো তলত আহিব, শেষ। এইখিনি ৰিজাল্ট পালোঁ হয় নে নহয়। তো ইয়াত 1 নধৰিলেও হয়, সময় বছৰৰ কাৰণে এইটো কৰিব, কেৱল এনেকুৱা হোল নাম্বাৰ লগত এই তলৰটোৰ লগত এইটো মাল্টিপ্লাই কৰি দিব, এনচাৰ যিটো হ'ব সেইটো ওপৰত বহাব আৰু তলৰটো তলত বহাই দিব, হ'ল। তো আমি এতিয়া এইখিনি কাম কৰি ল'লোঁ। এইখিনিৰ পৰা আমি কিমান ৰিজাল্ট পালোঁ তাৰ আগতে লিখি লওঁ কি আছিল আমাৰ। 2 ডিভাইডেড বাই ইয়াত 6 প্লাছ আমিতো ইয়াত এইখিনি পিছত লিখিম, এইখিনি যিমানখিনি দিয়া আছে 75 লিখি লওঁ, 78 ডিভাইডেড বাই 88। আমি ইয়াত কিমান ৰিজাল্ট পালোঁ, এইখিনিৰ ৰিজাল্ট আমি 18/14 পালোঁ। তো 18/14, ইয়াত 2 মাইনাছ আছে, এইটো মনত ৰাখিব, ইয়াত 2 মাইনাছ আছে, তো 2 মাইনাছ দিলোঁ। তো এতিয়া আমাৰ এইখিনি ৰিজাল্ট পালোঁ আমি। এতিয়া কি কৰিব লাগিব, আকৌ আমাৰ এইটো ফ্ৰেকশ্যন হ'ল, এই ফ্ৰেকশ্যনটো কমপ্লিট কেতিয়া কৰিব পাৰিম, কিন্তু তাৰ আগতে -2 আছে, 2 মাইনাছ আছে। তো আগতে এইখিনি কাম আমাক কৰি ল'ব লাগিব।
এনেকৈ আগবাঢ়িব লাগিব। তো এইখিনি কাম আমি কৰি লওঁ। প্ৰথমতে ওপৰখিনি লিখি লওঁ। ওপৰত 2 আছে, 6 + 2 ডিভাইডেড বাই আছে, আৰু বাকী প্লাছ 78 ডিভাইডেড বাই 88 আছে। তো এইখিনি আছে। এতিয়া কি কৰিব লাগিব, ইয়াত চাওক, ইয়াত 14ৰ লগত এইটোতো সদায় মাল্টিপ্লাই হৈ আছে আৰু সদায় এইটো মাল্টিপ্লাই কৰিব, এইটো মনত ৰাখিব। আৰু এইটোৰ লগত এইটো ইয়াত যিটো চিন থাকিব সেইটো কৰিব। যদি এইটো মাল্টিপ্লাই কৰি যিমান পাম, পূৰণ কৰি যিমান পাম, তাৰে পিছত আমি এইটোক বিয়োগ কৰি দিব লাগিব। 28 পাম, আৰু 28ৰ পৰা 18 ইয়াত মাইনাছ চিন আছে কাৰণে -18 হ'ব। তেনেহ'লে আমি এইটোৰ পৰা এইটো যদি মাইনাছ কৰি দিওঁ তেনেহ'লে 10 পাম। তেনেহ'লে আমি এনচাৰটো কি পালোঁ, 10। কিন্তু এটা কথা মনত ৰাখিব, ইয়াত তলত ডিভাইডেড চিনটো আহিব, আৰু এইটো যে আছে 14টো এই তলত দিব লাগে। কিন্তু বহুতো ছাত্ৰ ছাত্ৰীয়ে পাহৰি যায়, এই 14টো ইয়াত দিব লাগিব। বুজি পাইছে? তো এইখিনি কাম হ'ল। এতিয়া আকৌ চাওক, ফ্ৰেকশ্যনে হ'ল, ইয়াৰ ভগ্নাংশ, এইটো হোল নাম্বাৰ ডিভাইডেড ভগ্নাংশ হৈ গ'ল। তো এতিয়া আমি চেম এই আগৰে যিবোৰ ফৰ্মুলা আছে তেনেকৈ কৰিব পাৰোঁ। ইয়াত 2 আছে, 10 ডিভাইডেড বাই 14 হৈ আছে। তো ইয়াৰ তলত আমি 1 ভাবিলোঁ, নাভাবিলে একো নাই, কেৱল এইটো যদি মাল্টিপ্লাই কৰি দিব হৈ যাব, 28 ডিভাইডেড বাই 10 হয়। তো আমি এইটো এতিয়া এনেকৈ হ'ব, 2 6 প্লাছ আছিলে, এতিয়া আমি কিমান পালোঁ, 28 ডিভাইডেড বাই 10 হ'ল এনচাৰটো। তো এতিয়া আমি এইখিনি কাম কমপ্লিট কৰাৰ আগতে আমাৰ এইখিনি কাম কমপ্লিট কৰিব লাগিব। তো কমপ্লিট কেনেকৈ কৰিম, সেই আগৰ চেম এইটোৰ লগত এইটো মাল্টিপ্লাই হৈ আছে, আমি পূৰণ কৰি ল'ম। 10ক এইটো 60 হ'ল, 60ৰ পৰা এইটো প্লাছ চিন আছে, তেনেহ'লে প্লাছ হ'ব, প্লাছ 28 কিমান হ'ল, 8 আৰু 88 হ'ল। তেনেহ'লে আমাৰ এনচাৰটো কি হ'ব, 2 ডিভাইডেড বাই 88, আৰু এইটো পাহৰি নাযাব, এইটো ডিভাইড আহিব, আৰু ইয়াত তলত যিমান আছিলে সেইটো ইয়াত আহিব। তো কিমান হ'ল, তো এতিয়া লাষ্ট আকৌ ফ্ৰেকশ্যন হ'ল, 2 ডিভাইডেড বাই 88 ডিভাইডেড বাই 10 হৈ আছে। তো আমি ইয়াত 1 ধৰিব পাৰোঁ, এইটো যদি নধৰোঁ তেনেহ'লে এইটোৰ লগত এইটো মাল্টিপ্লাই কৰি দিলেই হ'ল। তো আমি এইটোৰ লগত এইটো মাল্টিপ্লাই কৰিলে ওপৰত কিমান হ'ব, 20 ডিভাইডেড বাই 88। কিন্তু ইফালে ৰাইট ছাইডত কিবা চলি আছিলে, পাহৰি গৈছে চাগে, 78 88 এইবোৰ চলি আছিলে, এইবোৰ দিয়া নাই কাৰণ দি থাকিলে পাজলিং লাগি যায়। তো এইবোৰ ইয়াত এতিয়া 78 ডিভাইডেড বাই 88। এতিয়া চাওক, আমাৰ তলৰ দুটা একেই, কাৰণ তেনেহ'লে এই দুটাৰ LCM যিটো সেইটো ছেম হ'ব। তো যাৰ কাৰণে আমি এতিয়া কি কৰিব পাৰোঁ, এনেকুৱা যেতিয়া তলত যেতিয়া দুটা সংখ্যা ছেম হ'ব তেতিয়া কেৱল এই দুটা প্লাছ কৰি ডিভাইড কৰি দিলেই হ'ল। তো এতিয়া আমি কিমান পাম, তলত 88 থাকিব, বাকী বাদ দিয়ক। এতিয়া 20 আৰু 78ক আমি প্লাছ কৰিলে কিমান পাম, 98, অভিয়াছলি 98 হ'ব। তো এতিয়া আমি এইটোক 2 দি কাটি দিব পাৰোঁ, এইটো 44 টাইম যাব আৰু এইটো 49 টাইম যাব। তো আমাৰ উত্তৰটো হ'ব 49 ডিভাইডেড বাই 44। তো এইটো হৈছে আমাৰ উত্তৰ। তো আপোনালোকে নিশ্চয় বুজি পাইছে কেনেকৈ আগবাঢ়িব লাগে। সদায় তলৰ পৰা ষ্টাৰ্ট কৰিব মেথছটোক, তাৰপিছত আপোনালোকে এনচাৰটো বিচাৰি পাব। এনেকৈ যিমানবোৰ প্ৰচেছ আছে আপোনালোকক সুন্দৰকৈ বুজাই দিছোঁ, আশা কৰোঁ বুজি পাইছে। তো বলক এতিয়া আমি আন এটা অলপ কঠিন প্ৰশ্ন লওঁ। তো ইয়াৰে দ্বিতীয় প্ৰশ্নটো দিয়া আছে, ইয়াৰে দ্বিতীয় প্ৰশ্নটো অলপ টাফ, অলপ চাওক কি হৈছে। ইয়াত দিয়া আছে 0.90 কিউব ডিভাইডেড বাই 1 মাইনাছ 55, 0.55 প্লাছ 0.75 প্লাছ 0.85 স্কুৱেৰ প্লাছ 5। তো এইটো প্ৰশ্ন কেনেকৈ কৰিব চাওক, দেখাতো বহুত কঠিন যেন লাগি আছে, কিন্তু কঠিন নহয়। কেনেকৈ কঠিন নহয় চাওক, প্ৰথমতে আমি এইটো ইয়াত কিউব হৈ আছে, তাৰমানে 0.90 ইনটু 3 বাৰ হৈ আছে। এইটো আমি তেনেকৈ লিখি লওঁ, একো প্ৰব্লেম নাই। 0.90 ইনটু 0.90 ইনটু 0.90, কিউবৰ কাম কমপ্লিট হৈ গ'ল, লিখি ল'লোঁ। তাৰপিছত 1 মাইনাছ 0.55 আছিলে, তাৰপিছত ইয়াত দিয়া আছিলে 0.75 প্লাছ 0.85 স্কুৱেৰ প্লাছ 5 এইখিনি আছিলে। তো ইয়াত চাওক, আমি এইখিনিৰ পৰা মাইনাছ কৰি লওঁ, 0.90 ইনটু 0.90 ইনটু 0.90, আৰু তলত যদি মাইনাছ কৰি দিওঁ আমি কিমান পাম, 0.45 পাম, কাৰণ 1ৰ পৰা 0.55 যদি যায় তেনেহ'লে 0.45 থাকে। তো ইয়াত চাওক, ইয়াতো পিছত এটা শূন্য আছে কিন্তু উজ্জ্বল হৈ আছে। তো ইয়াতো পইণ্টৰ পিছত দুটা আছে, ইয়াতো পইণ্টৰ পিছত দুটা আছে, তেনেহ'লে এই পইণ্টটো কাটি দিব পাৰোঁ আমি, একো প্ৰব্লেম নাই। তো এতিয়া চাওক, এইটো আমি এইটোৰে ডিভাইড কৰিব পাৰোঁ। তো এইটো কৰি দিব, কিমান বাৰ যায়, 2 বাৰ যায়। তো আমাৰ কি হ'ল এতিয়া
2 ইনটু 0.90 ইনটু 0.90 ডিভাইডেড তো নাই এতিয়া তাৰপিছত প্লাছ চিনত আছে কি 0.75 এইটো আৰু আমি এইটো প্লাছ কৰি দিব পাৰোঁ কাৰণ এইটো প্লাছত আছে এইটো প্লাছত আছে এইখিনি পিছত কৰিম ধৰকচোন তো এইখিনি আমি কৰি লওঁ এইখিনি যদি আমি প্লাছ কৰোঁ তেনেহ'লে কিমান পাম 5.75 হ'ব 5 আছে আৰু 75 প্লাছ হৈ যাব 5.75 প্লাছ এতিয়া এইটো স্কুৱেৰ কৰিব লাগে 85 স্কুৱেৰ কিমান হ'ব 85 0.85 আৰু 0.85 পইণ্টটো পিছত দি দিম 1 শূন্যৰ পিছত 5.25 5 হাতত থাকিল 2 5 8 40 42 0 4 64 আৰু 4 68 5 2 2 7 7.25 এইটো হ'ব আৰু ইয়াৰ আগত পইণ্টটি আমি এটা শূন্যৰ পিছত পইণ্ট আছিল তো শূন্য এটা দিলোঁ তেনেহ'লে এইটো এনসাৰ কিমান হ'ব 0.7225 এইটো হ'ল আমাৰ এনসাৰ তো এতিয়া চাওক আমি এইখিনিক পূৰণ কৰি ল'ব পাৰোঁ এইটো আৰু এইটো যদি আগতে ব্ৰডমাছ পাহৰি গৈছে নেকি প্ৰথমতে আমাৰ মাল্টিপ্লাইৰ কামবোৰ কৰিব ল'ব লাগে তো মাল্টিপ্লাইবোৰ কাম কৰি লওঁ 2 ইনটু 90 আৰু 90 পূৰণ হৈ আছে 0 এইটো পিছত বহাম 81 তেনেহ'লে 8100 আৰু আগত এটা শূন্য তেনেহ'লে আমাৰ কিমান হ'ল ইয়াত 0.8100 প্লাছ 00টো কাটি দিলে একো প্ৰব্লেম নাই এইখিনি আমি এতিয়া প্লাছ কৰি দিব পাৰোঁ 5.75 লগত আমি যদি 0.7225 যদি প্লাছ কৰোঁ তেনেহ'লে 25 আহিল 7 14 5 1 আহিল 6.47 হ'ব বুজি পাইছে এতিয়া আমি আগবাঢ়িব পাৰোঁ গোটেইখিনি এইখিনি ব্ৰডমাছৰ মতে আগতে মাল্টিপ্লাইৰ কাম কৰি ল'ব লাগে তো এইখিনি আমি মাল্টিপ্লাই কৰি লওঁ মাল্টিপ্লাই কৰি ল'লে কিমান ওলাব ইয়াত 0.8100 আছে আৰু মাল্টিপ্লাই বাই 2 আছে আমি যদি এইখিনি 116 হয় তেনেহ'লে 1. ইয়াত 2 হ'ব 1.62 হ'ব তো 1.62 প্লাছ ইমানখিনি আছিলে 6.4725 এইখিনি যদি আমি এতিয়া প্লাছ কৰি দিওঁ কিমান হ'ব 1.6225 আহিলে 9018 8.093 দিব পাৰি ইয়াত যেহেতু 5 আছে সো এইখিনি হ'ব আমাৰ এনসাৰ আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে কেনেকৈ আগবাঢ়িব লাগে তো এইখিনি চাই বহুত ভয় খাই গৈছিলে যে ইমান কি টানকৈ দিয়া আছে কিউব আছে স্কুৱেৰ আছে প্লাছ পইণ্টত আছে কিন্তু যদি এনেকৈ আগবাঢ়ে তেনেহ'লে ইমান সহজ হৈ যাব মই এইকাৰণে বিতংকৈ কৰিছোঁ কাৰণ যাতে আপোনালোকে সুন্দৰকৈ বুজি পায় পিছত আপোনালোকে শ্বৰ্টকাট বহুত কৰিব পাৰিব কাটি বহুত যাব ইয়াত কিন্তু শ্বৰ্টকাট কৰিলেতো 1 মিনিটো নালাগে কিন্তু আপোনালোকক বুজোৱাৰ কাৰণে মই ইমান ডাঙৰ কৰিছোঁ তো বন্ধু বান্ধৱীসকল প্ৰশ্ন দেখি ভয় খাব নালাগে কেৱল প্ৰশ্নটো বুজাৰ প্ৰয়াস কৰিব আপোনালোকে যিখিনি শিকিছে সেইখিনিক সুন্দৰকৈ এপ্লাই কৰিবলৈ শিকিব লাগিব তেতিয়াহে আপোনালোকে সুন্দৰকৈ এক্সামত স্কোৰ কৰিব পাৰিব তো এইখিনি নৰ্মেল চিম্প্লিকেশ্যনৰ কুৱেশ্যন আছিলে তো ইয়াৰ পিছত আমি বহুতো আমাৰ কিছুমান পাৰ্ট আছে যেছে এনালজি আছে ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন আছে ৰিলেটিভ স্পীড এণ্ড টাইম আছে চিম্পল ইণ্টাৰেষ্ট এইবোৰ বহুতকেইটা গুৰুত্বপূৰ্ণ টপিক আছে HCF আৰু LCMৰ বিষয়ে তো সেই বিষয়ে আলোচনা কৰিম তো আশা কৰোঁ বন্ধুসকল ভিডিঅ'টো ভাল লাগিছে তো যদি ভাল লাগিছে তো প্লিজ লাইক কৰিব আৰু যদি চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব তো বন্ধু বান্ধৱীসকল আজিলৈ বিদায় লৈছোঁ ধন্যবাদ